আঞ্চলিক অধ্যয়ন কেন্দ্ৰ মাছদিয়া গড়েমাৰীৰ উদ্যোগত এখন আলোচনী সভা অনুষ্ঠিত কৰা হয়। বৰপেটা জিলাৰ মাছদিয়াত আঞ্চলিক অধ্যয়ন কেন্দ্ৰৰ উদ্যোগত আলোচনী সভা অনুষ্ঠিত কৰা হয়। আলোচনী সভাত আভা আলোচনী উন্মোচন কৰে। অঞ্চলটোত আগবঢ়াই থৈ যোৱা অৱদানৰ বিষয়ে সুদিত কৰা হয়। আলোচনীখনত নজৰুল হকৰ সম্পাদনাত প্ৰকাশিত আভা আলোচনীখন ৰবিবাৰে উন্মোচন কৰে মাছদিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্বাহেদ আলীয়ে। মাছদিয়া গড়েমাৰী অঞ্চলৰ বিজ্ঞ সমাজ সচেতক লোকৰ প্ৰচেষ্টাত আজি উন্মোচন হোৱা এই আলোচনীখন উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৰপেটাৰ জিলা বিজেপি সভাপতি অনিল কুমাৰ দাস। মুখ্য অতিথি হিচাপে উপস্থিত থাকে চেঙা সমষ্টিৰ মানৱদৰদী নেতা ডক্টৰ হাফিজুৰ ৰহমান। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে গুৱাহাটী বিশ্ববিদ্যালয় মুন তালুকদাৰ আৰু সাংস্কৃতিক মঞ্চ দ্বাৰ উদ্বোধন কৰে বিশিষ্ট কবি জনপ্ৰিয় নেতা মেৰাজ ৱাছিকুৰ ৰহমান। লগতে অনুষ্ঠানখনৰ সভাপতি কৰে আতিকুৰ ৰহমানে। লগতে আলোচনী উন্মোচনী সভাত উপস্থিত থাকে মাছদিয়া অঞ্চলৰ সমাজকৰ্মী কবি সাহিত্যিকৰ লগতে ছাত্ৰ ছাত্ৰীসকল। যুৱ প্ৰজন্মক উদ্দেশ্যি নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে মন্তব্য দাঙি ধৰে আলোচনী সভাত উপস্থিত থকা বক্তাসকলে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী বিশেষকৈ পেৰডি শিল্পী খ্যাত বুলবুল হুছেইনে সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত গীত মাতেৰে জীপাল কৰি তোলে। বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমি আঞ্চলিক অধ্যয়ন কেন্দ্ৰ মাছদিয়া গড়েমাৰীৰ তৰফৰ পৰা এখন আভা নামেৰে যে আমি আলোচনী উন্মোচনী কৰিছোঁ আৰু নিশ্চয় আপোনালোকে গম পাইছে এই আলোচনীখনত আমি এই অঞ্চলৰ প্ৰত্যেকগৰাকী বিশিষ্ট মুৰব্বীয়ে হওক, ডেকা বন্ধু হওক, আই মাতৃয়ে হওক, প্ৰত্যেকৰে আমি যথেষ্ট সঁহাৰি পাইছোঁ। গতিকে আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ লিখনিবিলাক আহিছে। গতিকে আমি খুব কম সময়ৰ ভিতৰত আমি আলোচনীখন উন্মোচনী কৰিবলৈ আমি সক্ষম হৈছোঁ। আৰু আমাৰ এই যিখন আলোচনী আজি উন্মোচনী হ'ল, এই আলোচনীখন আমাৰ যিখন মুকলি সভা আছিল, এই মুকলি সভাত আমি সভাপতি কৰাৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ মাছদিয়াৰ বিশিষ্ট সমাজকৰ্মী মাননীয় আতিকুৰ ৰহমান ডাঙৰীয়া। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। আমি বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলোঁ আমাৰ এই অঞ্চলৰে সুসন্তান বিশিষ্ট চিকিৎসক ডক্টৰ হাফিজুৰ ৰহমান ডাঙৰীয়া। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। আমি নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ মোৰ ভাতৃপ্ৰতিম গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক ও যুৱ বক্তা মুন তালুকদাৰ ডাঙৰীয়া। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। আৰু আমি আমন্ত্ৰণ জনাইছিলোঁ মেৰাজ ৱাছিকুৰ ৰহমান ডাঙৰীয়া। তেখেত আহি আমাৰ মাজত উপস্থিত হৈছে। আপোনালোকে নিশ্চয় দেখিছে আমাৰ এই অঞ্চলৰ আমাৰ যিখিনি অৱসৰী লোক আছিল, অৱসৰী লোকসকলক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেওঁলোকে আমাক যথেষ্টখিনি সঁহাৰি জনাইছে। আমাৰ আই মাতৃসকলে আমাক যথেষ্ট সঁহাৰি জনাইছে। ডেকা বন্ধুসকলে মাছদিয়া গড়েমাৰী গাঁৱৰ প্ৰত্যেকগৰাকী ডেকা বন্ধু প্ৰত্যেকে আমাক যথেষ্টখিনি সঁহাৰি জনাইছে। আৰু এই সঁহাৰি জনোৱাৰ বিনিময়ত আমি নিশ্চয় আভা নামৰ আলোচনীখন উন্মোচনী কৰাৰ বাবে আমি সক্ষম হ'ল। আৰু আচলতে আমি আলোচনীখন উন্মোচন কৰাৰ বাবে আমাৰ মাছদিয়া গাঁৱৰ বিশিষ্ট ব্যক্তি নহয়, আমাৰ এই অঞ্চলৰ বিশিষ্ট ব্যক্তি বুলি ক'লেও বঢ়াই কোৱা নহ'ব। মাননীয় আমাৰ মাছদিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক আলহাজ শ্বাহেদ আলী বেছি ছাৰ। তেখেত যথেষ্ট অসুস্থতাৰ পিছতো তেখেতৰ এই সামাজিক কামবিলাকত যথেষ্ট তেখেতৰ ৰাপ আছে। তেখেতৰ লগত যেতিয়া আমি আভা নামৰ আলোচনীখন উন্মোচন কৰাৰ চিন্তা চৰ্চা কৰিছিলোঁ, যেতিয়া আমি আঞ্চলিক অধ্যয়ন কেন্দ্ৰ মাছদিয়া গড়েমাৰী জন্ম দিয়াৰ চিন্তা চৰ্চা কৰিছিলোঁ, তেওঁৰ লগত আমি যথেষ্টখিনি কথা আলোচনা বিলোচনা কৰিছিলোঁ। আৰু ইমানখিনি বয়সৰ পিছতো এই বৃদ্ধ বয়সতো তেখেত যথেষ্ট অসুস্থতা, তাৰ পিছতো তেখেতে আহি আমাৰ আলোচনীখন উন্মোচন কৰিছে। আপোনালোকে নিশ্চয় গম পাইছে মাছদিয়া গাঁৱত আজি আমাৰ প্ৰায় 72 ৰিটায়াৰ্ড মানুহ আছে। সেই 72 ৰিটায়াৰ্ড মানুহক আমি আমন্ত্ৰণ জনাইছিলোঁ। তাৰ সৰহ সংখ্যকে আজি আমাৰ মাজত আহি উপস্থিত হৈছে। গতিকে এই অনুষ্ঠানটো আহি দেখিলোঁ যে এই অঞ্চলত এখন আভা বুলি আলোচনী এখন উন্মোচন হ'ল। আৰু সেই মই বক্তব্যত কৈছোঁ যে আলোচনীখনত আমি বহুত কথা জানিব পাৰিম। আমি এই অঞ্চলতে ঘূৰি ফুৰি থকা মানুহ, সেই অঞ্চলৰ বিশেষত্ব কি আছে, কি ইতিহাস আছে আৰু প্ৰতিভানো কি আছে, এই গোটেই কথাখিনি আমি এই আলোচনীখনৰ মাধ্যমে আমি গম পাম। আৰু এই সুযোগটো মই ল'ব পাৰি নিশ্চয় ভাল লাগিছে। যুৱ শক্তি মানে ৰাষ্ট্ৰ শক্তি। এই যুৱ সমাজক আমি আগুৱাই নিব লাগিব। আজি আগবাঢ়িছে বহুতখিনি, কিন্তু যাতে কোনো অসামাজিক তত্ত্বই তেখেতসকলক যাতে কোনো ধৰণৰ বিপদে পৰিচালনা কৰিব নোৱাৰে, তাৰ কাৰণে আমি সেইকাৰণেতো কৈছোঁ অধ্যয়ন কেন্দ্ৰটোৰ গুৰুত্ব তাতেই আছে। যেতিয়া অধ্যয়ন পুষ্ট হ'ব, তেখেতসকলে যাতে সমাজৰ আচল বাটটো পাই যায়, এই ক্ষেত্ৰত আমি সকলোৱে এটা ভাল ভূমিকা পালন কৰিব লাগে বুলি